ৰেচন কাৰ্ডৰ চাউল যোগানত বৃহৎ সাল সলনি। পৰিয়ালত যিমানে অধিক সদস্য থাকিলেও নাপাব ৩৫ কিলো চাউল। প্ৰতি সদস্যই বিপৰীতে দিয়া হ'ব ৭ কিলোগ্ৰাম চাউল। পূৰ্বে যিমানে কম সদস্য থাকিলেও পাইছিল ৩৫ কিলো চাউল। এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ নকৰিব ৩৫ কিলো চাউল। অন্ত্যোদয় অন্ন যোজনাৰ নিয়ম সলনি হৈছে। প্ৰতিটো পৰিয়ালে সৰ্বোচ্চ ৩৫ কিলোগ্ৰামকৈ চাউল পাব। ৰেচন কাৰ্ডধাৰীসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ। অন্ত্যোদয় অন্ন যোজনাৰ নিয়মত কৰা হৈছে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা কোনো পৰিয়ালে স্বয়ংক্ৰিয়ভাৱে ৩৫ কিলোগ্ৰাম চাউল নাপাব। পূৰ্বে সদস্য সংখ্যা কম হ'লেও বহু পৰিয়ালে ৩৫ কিলোগ্ৰাম চাউল লাভ কৰিছিল। কিন্তু নতুন ব্যৱস্থাত প্ৰতিজন সদস্যৰ বিপৰীতে ৭ কিলোগ্ৰাম চাউল দিয়া হ'ব। অৱশ্যে কোনো বিপৰীতে সৰ্বোচ্চ ৩৫ কিলোগ্ৰামতকৈ অধিক চাউল দিয়া নহ'ব। ফলত সদস্য সংখ্যা অনুসৰি চাউলৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব আৰু অন্ত্যোদয় অন্ন যোজনাৰ এই নতুন নিয়ম শীঘ্ৰে কাৰ্যকৰী হ'ব বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে চাই থাকক ডিফু প্লাছ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।